সন্ধান পোৱা গ'ল এজন পৰিশ্ৰমী সুখী মানুহৰ চিনাকি হোৱা হওক লমালমে ওলমি লাগিছে লাউ জিকা ভোল সপোন সাকাৰ হৈ উঠিছে কৃষকৰ নিজৰ বাৰীৰ মাটিত পাচলি খেতি কৰি সুন্দৰকৈ পৰিয়াল চলাইছে অম্বিকা দাস নামৰ কৃষকজনে কষ্টোপাৰ্জিত টকাৰে সুখেৰে কটাইছে দিনবোৰ মুখত বিৰিঙিছে আত্মসন্তুষ্টি আৰু সুখৰ হাঁহিবোৰ প্ৰতি বছৰেই নিজৰ কৃষি কৰ্মেৰে অম্বিকা দাসে উপাৰ্জন কৰে লাখ টকা লাউ জিকা ভোল লেচেৰিমাহ মূলা শাক ৰঙালাউৰ ফুল বিক্ৰী কৰি নিতৌ আৰ্জিছে হাজাৰ টকা নাম তেওঁৰ অম্বিকা দাস ঘৰ নগৰবেৰা ৰাজচক্ৰৰ যোগীপাৰা গাঁৱত কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ একমাত্ৰ গোবৰ সাৰ দিও লহপহীয়া কৰিব পাৰি নিজৰ খেতিৰ পাচলিবোৰ আনহাতে গোবৰ সাৰৰ পাচলিৰ জুতি জিভাত লাগিলে তাক হততে পাহৰা টান হেয়ে স্থানীয় বজাৰবোৰতো অম্বিকা দাসৰ পাচলিসমূহৰ আছে সুকীয়া সমাদৰ নিতৌ মোনা ভৰাই বজাৰলৈ নিয়ে কৃষি কৰ্মেৰে উৎপাদিত সামগ্ৰীবোৰ দুহাতত পাচলি ভৰ্তি মোনা আৰু মনত সপোন সাৰ্থক হোৱাৰ আনন্দ নাই টেনচন নাই ক্লান্তি অৱসাদ অম্বিকা দাসে বিচাৰি পাইছে সুখৰ সংজ্ঞা আৰু শ্ৰমৰ মাদকতা তেওঁ আজি সুখী একেদৰে আদৰ্শ বহুজনৰ আগলৈ তেওঁৰ যাত্ৰা সফল হোৱাৰ শুভকামনা থাকিল নিউজ ডেস্ক এনবি লাইভ অম্বিকা দাস কিহৰতে জড়িত মই খেতি কৰিতে জড়িত কি খেতি কৰে এতিয়া ৰঙালাও খেতি কৰোঁ পানীলাও খেতি কৰোঁ নেচেৰা কৰোঁ মূলা কৰোঁ ভেন্দি কৰোঁ প্ৰতি বছৰে কৰোঁ মই কেনে উপাৰ্জন কেনে হয় উপাৰ্জন হয় মোটামুটি বছৰত মই লাখ টকা ইনকাম হয় খেতিত লাখ টকা ইনকাম হয় আৰু কিবা বেলেগ কামো কৰে আপুনি বেলেগ মই এনে মেকানিক কৰোঁ চিজন বাই চিজন এই বস্তুবোৰ বিক্ৰী ক'ত কৰে আপুনি মই ইয়াত হেৰি যোগীপাৰা আমাৰ যোগীপাৰা চাৰিআলিত কৰোঁ মালিবাৰীত কৰোঁ বাউনবাৰীত কৰোঁ আমাৰ লোকেল এৰিয়াতে কৰোঁ তাৰমানে কেনে লাভালাভ কেনে হৈছে লাভালাভ হৈছে ভালে চলি থাকিব পাৰোঁ আৰু টেনশ্যন নকৰি কি দাম বিক্ৰী কৰে আপোনালোকে পানীলাও এতিয়া এটা পানীলাও মই প্ৰথমতে আছিল হেৰি 60 টকা 70 টকা 80 টকালৈ বিকিছিলোঁ এতিয়া অকণমান দামটো চব্জিটো ওলাৰ কাৰণে এতিয়া অকণমান দামটো কমিছে তাৰমানে আৰু কি বিক্ৰী কৰে বৰ্তমান কি বিক্ৰী কৰে এতিয়া নেচেৰা বিকি আছোঁ মূলা শাক বিকি আছোঁ ভেন্দি বিকি আছোঁ ৰঙালাও বিকি আছোঁ ৰঙালাও ফুল বিকি আছোঁ ৰঙালাও ফুলটো কেনেধৰণৰ ৰঙালাও ফলটো যিবিলাক তাৰমানে মানুহে নিৰামিষ খায় সিহঁতক ৰঙালাও ফুলটো বেছি লাগে ফুল বিক্ৰী কৰি পইচা পায় ফুল বিক্ৰী কৰি ৰাতিপুৱা ফুল বিকোঁ কিমান মান পায় ফুল বিক্ৰী কৰি ফুল বিক্ৰী 500 টকা পাওঁ আৰু দৈনিক 500 টকা দৈনিক কিমান টকা বিক্ৰী হয় গোটেই সৰ্বমুঠ 1000 টকা বিক্ৰী হয় 1000 টকা আপুনি এই খেতিত কি কেনেধৰণে কৰিছে কি সাৰ ব্যৱহাৰ কৰিছে মই অকল ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই অকল গোবৰ সাৰ ব্যৱহাৰ কৰিছিলোঁ গোবৰ সাৰ ব্যৱহাৰ কৰিছে গোবৰ আপুনি অকলে চাইনে অকলে চাওঁ মই এইবিলাক চোৱা চিতা আপুনি অকলে